হাজবেণ্ডৰ মনৰ ৰাস্তা পেটেৰে হৈ যায় বুলি আমি সকলোৱে এইটো শুনি আহিছোঁ, চিনেমা হওক, চিৰিয়েলতে হওক বা এনেও কথিত হিচাপে। কিন্তু আজি পূৰা ওলোটাই, আজি মই নহয়, হাজবেণ্ডেহে মোক কিবা এটা বনাই খুৱাব। তো ব'লকচোন আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। দালি অকণমান তিয়াই থৈছিলোঁ 1 ঘণ্টামান, দেখা পালে। তো সেইখিনি এতিয়া লৈ লৈছোঁ মিক্সি বাতিটোত। আৰু লগতে আলু এটা মিডিয়াম চাইজৰ কাটি লৈছোঁ কিউবকৈ। এয়া দেখা পাইছে, কিউব চাইজটো দেখুৱাই দিলোঁ মই। আৰু লগতে আদা অকণমান, নহৰু অকণমান, এই কেইফুটামান ধৰক 5-6 ফুটা, আৰু মিডিয়াম চাইজৰ পিঁয়াজ এটা। এতিয়া মিক্সি গ্ৰাইণ্ডাৰটোত ভালদৰে মই পিচি ল'ম গোটেইখিনি। এয়া এনেকৈ একদম ফাইন পিচ এটা বনাই ল'ব লাগিব। তাৰপিছত ইয়াতে লৈ লৈছোঁ মই যিখিনি মানে গুড়ি মছলা। ইয়াতে হালধি গুড়ি অকণমান, জলকীয়া গুড়ি, অলপমান নিমখটো পৰিমাণ মতে দিব, ধনিয়া গুড়ি অলপমান, জিৰা গুড়ি পৰিমাণটো দেখা পাইছে আপোনালোকে, সেইটো হিচাপত দিলেই হ'ব। আকৌ এবাৰ মই মিক্সিটোত মাৰি লৈছোঁ। এতিয়া মিক্সিত মৰাৰ পিছত এনেকুৱা বাতি এটাত ঢালি লৈছোঁ। এটা আৰু কেইটামান বস্তু এড কৰিব লাগিব, আৰু সেইকাৰণে এটা ঢালি লৈছোঁ। আৰু লগতে দিম ইয়াতে মই বেচন, 4 চামুচৰ 2 চামুচ দিলেই হ'ব। এতিয়া মিক্স কৰি ল'ম ভালদৰে, একদম যাতে আৰু 1 চামুচ লাগিব, সেইকাৰণে দি লৈছোঁ। এতিয়া ভালকৈ মিক্স কৰি ল'ম মই। প্ৰথমতে ভাবিছিলোঁ 2 চামুচ লাগিব, তাৰপিছত চালোঁ যে না পেষ্ট যিহেতু অলপ বেছি আছে, সেইকাৰণে 2 চামুচ দিছোঁ। আৰু এই বেকিং পাউডাৰ এতিয়া অলপ দিম, আৰু ব্ৰেণ্ডটো মই আপোনালোকক দেখুৱাই দিলোঁ। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰে, কিন্তু পাউডাৰ ল'ব, ছ'ডা নহয়, বেকিং পাউডাৰটো। তাৰপিছত দি আকৌ ভালদৰে এতিয়া মিক্স কৰি ল'ম। এনেও ঠাণ্ডা বৰষুণৰ বতৰত, ঠাণ্ডাত বিশেষকৈ ভাল লাগে, কিন্তু বৰষুণৰ বতৰতো আবেলি সময়ত তেনেকুৱা এটা চটপটা কিবা চাহৰ লগত হ'লেতো একদম ফাৰ্ষ্ট ক্লাছ। আৰু এতিয়া ওলোটাহে হৈছে, যিহেতু প্ৰতিগৰাকী সুস্থ গৃহিণীয়ে হাজবেণ্ডক এনেকুৱা ভাল ভাল কিবা বনাই খুৱাবলৈ চেষ্টা কৰে। আজি কিন্তু মোৰ হাজবেণ্ডেহে ওলোটা মোক বনাই খুৱাব। মই তেওঁক মানে হেল্প কৰি দিছোঁ বস্তুখিনি হেৰি কৰিবলৈ। বাকী ৰেচিপিটো তেওঁৱে দিছে, কিন্তু মই জাষ্ট যোগাৰ কৰি দিছোঁ, আৰু এইখিনি এতিয়া তেওঁৱে মানে ভাজিব আৰু তেলত ফ্ৰাই কৰিব। তাৰপিছত এনেকুৱা কুৰকুৰি পেকেট এটাত ভৰাই লৈছোঁ, হাজবেণ্ডেই ভৰাইছে। একদম হাজবেণ্ডৰ এইটো মানে নিজস্ব এটা কি ক'ম ৰেচিপি। আৰু ইয়াত কিন্তু মোৰ একোৱেই আইডিয়া নাছিল, হাজবেণ্ডে পটকৈ ক'লে যে কিবা এটা বনাই খুৱাওঁ, আৰু তাৰপিছত এয়া বনালে। তো বাকী মই লগত অলপ লাগি দিলোঁ, আৰু নহ'লেতো জানেই হাজবেণ্ডসকলে মানে ল'ৰাবোৰ পাকঘৰত সোমালে কি যে অৱস্থা হয়, গৃহিণীসকলে ভালদৰেই জানে। তাৰপিছত এয়া তেল দি লৈছে ইয়াতে। তেলখিনি গৰম হোৱালে এতিয়া এইখিনি চাওক, চাইজটো দেখা পাইছে কিমানখিনি, কেনেকৈ কাটিছে। খুব ডাঙৰো নহয়, একদম মিহিও নহয়, যাতে একদম কুৰকুৰিটো যিটো খাওঁ আমি তেনেকুৱা এটা চাইজৰ যাতে হয়। আৰু এইটো দালিৰ কুৰকুৰি, আৰু এইটোক নাম দিছে, আৰু কি নাম দিম, দালিৰ কুৰকুৰি। আৰু আপোনালোকৰ মাইণ্ডত যদি কিবা নাম আহিছে তেন্তে জনাব। একদম চেম কুৰকুৰাৰ নিচিনা হয় দেখিবলৈ, আৰু খাবলৈও ইমান টেষ্টি হয়। মই প্ৰথমতে ভাবিছিলোঁ, মনে মনে সঁচা কথা কৈ দিওঁ, হাজবেণ্ডক কিন্তু মই কোৱা নাই। ভাবিছিলোঁ ভাল হ'বনে নাই, কি বনাই আছে, আৰু কিন্তু ভজাৰ পিছত বিশ্বাস কৰক 1 প্লেট ময়ে খাই দিছোঁ। সেইদিনাখন ৰাতি আৰু ভাত খোৱা নহ'ল, ইমান ভাল হৈছিলে খাবলৈ। তাৰপিছত এই চাওক, ভজাৰ পাছত মই এটা আপোনালোকক ভাঙি দেখুৱাম, ৰ'ব, খুৱাই দেখুৱাম হাজবেণ্ডক, ভাঙি দেখুৱাম। তাৰপিছত এনেকুৱা টিচু এটাত, পেপাৰত লৈ ল'ব, টিচু যদি ওচৰত নাথাকে। মই খাই আছোঁ, লগতে হাজবেণ্ডকো টেষ্ট কৰালোঁ। তাৰপিছত এয়া লগতে আমি কেচাপ লৈ লৈছোঁ, আপোনালোকৰ হাতৰ ওচৰত যি জেলি থাকে ল'ব। আৰু যদি পুদিনা চাটনি হয় তেন্তে কথাই নাই, আজি আমাৰ ওচৰত পুদিনা নাছিল, সেইকাৰণে আমি কেচাপতে কাম চলাইছোঁ। আৰু কেচাপতো খাবলৈ অসাধাৰণ হৈছিল, নিশ্চয় ট্ৰাই কৰিব আশা ৰাখিলোঁ। আৰু যদি ভাল লাগে, ইয়াতে কৈ থৈছোঁ, এটা লাইক কৰিব প্লিজ, কাৰণ আপোনালোকৰ এটা লাইকৰ কাৰণে মোৰ ভিডিঅ'টো আন বহু মানুহৰ ওচৰলৈ যাবলৈ সাহাৰ্য কৰিব। যদি কিবা এটা ভাল লাগে, এইখিনিতে কৈ থৈছোঁ, এটা লাইক কৰিব। আৰু যদি ইয়াতকৈ বেছি অকণমান কিবা ভাল লাগে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইবো কৰি থ'ব পাৰে, আৰু ছাইডৰ বেল আইকনটো ক্লিক কৰি ল'ব পাৰে।
তো আশা কৰিলোঁ আপোনালোকেও ট্ৰাই কৰিব আজিলৈ ইয়াতে সামৰিলোঁ বাই বাই এণ্ড টেক কেয়াৰ